পথাৰ আমাৰ বজাৰ আমাৰ এই শ্লোগান লৈ জামুগুৰিহাটৰ এগৰাকী যুৱ কৃষকে ৮০ বিঘা ভূমিত কৃষিকৰ্ম কৰি উৎপাদিত কৰিছে ফলমূল জামুগুৰিহাটৰ এই যুৱ কৃষকগৰাকীয়ে উৎপাদন কৰা ফলমূলসমূহে এতিয়া এক প্ৰকাৰে দখল কৰিছে অসমৰ এক বৃহৎ বজাৰ জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ সবাইজাৰৰ লিংকন ৰামচিয়াৰী নামৰ এই যুৱকগৰাকীয়ে নিজৰ ভূমিৰ লগতে আনৰ পৰা লিজত লোৱা মুঠ ৮০ বিঘা কৃষিভূমিত উন্নত প্ৰজাতিৰ তৰমুজৰ লগতে ড্ৰেগন ফ্ৰুটছ বগৰী আৰু ভোট জলকীয়াৰ খেতিও কৰিছে আৰু যথেষ্ট লাভৱান হৈছে মই এৰিয়াই কম যে মই খেতি কৰি বহুত যথেষ্ট ভাল পাইছোঁ আৰু ভালেখিনি ইনকাম হৈছে খেতি কৰি মই ভাল পাইছোঁ আৰু মই 5 বছৰ ৰানিং হ'ব 5 বছৰ মানে আগতেও যেনিবা খেতি কৰি থকা হৈছে কিন্তু প্ৰফেচনেলি খেতিত নমা নাছিলোঁ প্ৰফেচনেলি খেতিত নমাটো হ'ল আপোনাৰ 5 বছৰ ৰানিং হ'ল ইয়াত আপোনাৰ মই তৰমুজটো মেইনলি হয় আৰু ড্ৰেগন আছে বগৰী আছে ভোট জলকীয়াও ৰুইছোঁ এই বছৰ নিজৰ কৃষি পামখনত কঠোৰ পৰিশ্ৰম কৰি উৎপাদন কৰা উন্নত প্ৰজাতিৰ তৰমুজসমূহ যোৰহাট শিলচৰ লামডিং আদি বিভিন্ন ঠাইলৈ ৰপ্তানি কৰি আহিছে এইগৰাকী যুৱকে ইয়াৰ উপৰিও ডিমাপুৰ ত্ৰিপুৰা আদি বহিৰাজ্যলৈও ৰপ্তানি কৰা হৈছে যুৱকগৰাকীৰ কৃষিপামত উৎপাদন হোৱা ফলমূলসমূহ যুৱ কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰিমাণ হ্ৰাস কৰি জৈৱিক সাৰৰ পৰিমাণ বৃদ্ধি কৰি তেওঁ উৎপাদন কৰা ফলসমূহৰ চাহিদা যথেষ্ট বেছি উন্নত প্ৰজাতিৰ তৰমুজসমূহ ওজন প্ৰায় 6 পৰা 9 কেজি পৰ্যন্ত হৈছে এইটো আপোনাৰ কলাছ কোম্পানীৰ কেণ্ডি হয় 1434 আপোনাৰ হাইষ্ট আমি 9 কেজিলৈকে পাইছোঁ মেইনলি মেক্সিমাম আপোনাৰ 6 কেজি 7 কেজি তেনেকৈ হৈ যায় আপোনাৰ অসমত আপোনাৰ শিলচৰ এইফালে যোৰহাট যাব লামডিং এইফালে অসমৰ বাহিৰতো যায় ডিমাপুৰ যাব আপোনাৰ ত্ৰিপুৰা যায় কেৱল নিজেই স্বাৱলম্বী হোৱাই নহয় বহু লোককে সংস্থাপন দিছে এইগৰাকী যুৱ কৃষকে এই যুৱ কৃষকগৰাকীয়ে এতিয়া নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক জনাইছে আহ্বান তো মেইনলি গোবৰ সাৰটো আমাৰ প্ৰধান গোবৰ নহ'লে ইয়াত খেতি নহয় গোবৰটো অলপ ঠাণ্ডা ছিজনত যদি খেতি কৰিব যায় আপোনাৰ গোবৰটো লাগিব কাৰণ মাটিটো হিট থাকে হিট উঠাবৰ কাৰণে গোবৰটো লাগে যেনিবা ৰিকুৱেষ্ট কৰিম যেনে খেতি কৰিব লাগে খেতিত যথেষ্ট আপোনাৰ লাভ আছে খেতি আপোনাৰ খেতি কৰিও যেনিবা যথেষ্ট আপুনি লাইফখন মানে চলি যাব পাৰি হয় চাকৰিটো বাদ নোচোৱাকৈ যেনিবা চাকৰিটো পিছত কথা চাকৰি পাব নাপাব সেইটো বেলেগ কথা না খেতিটো কৰিব লাগে খেতিটো দেখা দেখি মানে ৰাস্তাটো ডাইৰেক্ট দেখি পাই যে খেতিত কিবা এটা আছে চৰকাৰৰ পৰা লাভ কৰা আঁচনিৰ সঠিক প্ৰয়োগ কৰি এতিয়া ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে জামুগুৰিহাটৰ লিংকন ৰামচিয়াৰী কৃষি কৰ্মৰ দ্বাৰা স্বাৱলম্বিতাৰ পথ বিচাৰি লোৱা যুৱকগৰাকীয়ে এতিয়া সেউজ বিপ্লৱৰ দ্বাৰা দেখিছে অৰ্থনৈতিকভাৱে টনকিয়াল হোৱাৰ সপোন আৰু বাস্তৱত ৰূপায়িত হৈছে তেওঁৰ এই সপোন অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট